হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ নান কাটা বিস্কুট। আহকচোন তেনেহ'লে চাওঁ কেনেকৈ বনাইছোঁ নান কাটা বিস্কুটটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। খাবলৈ খুব বেছি টেষ্টি হৈছিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আপোনালোকে কোনে কোনে বনায় আৰু কোনে কোনে বনোৱা নাই জনাবচোন। যদি বনোৱা নাই এনেদৰে বনাই খাব, বহুত টেষ্টি হয়। আহক তেনেহ'লে কেনেকৈ বনালোঁ চাওঁ। এয়া চাওক, প্ৰথমতে মই এবাটি চেনি গুড়ি কৰি লৈছোঁ আৰু লগতে মই সেই জোখৰে এবাটিটোৰে এবাটি ঘি দি লৈছোঁ। এয়া দেখিছেনে, সমান পৰিমাণৰ দি লৈছোঁ আৰু এইখিনি ভালদৰে ফেটি লৈছোঁ। কালাৰটো একেবাৰে চেঞ্জ নোহোৱালৈকে এইখিনি বহুত ভালকৈ ফেটিব লাগিব, তেতিয়াহে বিস্কুটকেইটা ভাল হ'ব। এনেকৈ চাওক ধুনীয়াকৈ আপোনালোকে বিটাৰ মেচিনৰ সহায়তো ফেটিব পাৰে। মই পিছে এনেকৈ দিছোঁ হাতেৰে। এয়া চাওক, দেখিছে নহয়। ইয়াতে আপোনালোকে ঘিউ, আধা ঘিউ আৰু লগত আধা ৰিফাইনো দিব পাৰে, নহ'লে ৰিফাইন তেলতো বনাব পাৰে বিস্কুটটো। কিন্তু ঘিউৰ যিটো গোন্ধ আৰু যিটো সোৱাদ সেইটো সঁচাকৈ বহুত ভাল, সেইকাৰণে মই অকল ঘিউৰে বনাওঁ। এতিয়া চাওক, মই এই বাতিটোৰে 1.5 কাপ ময়দা দিছোঁ আৰু লগত দিছোঁ 2 চামুচ বেচন আৰু 2 চামুচ মই চুজি দিছোঁ ইয়াতে। আৰু ইয়াতে আপোনালোকে 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ চ'ডা দি দিব। মই পিছে আজি পাহৰি গ'লোঁ, গতিকে মই পিছত দিছোঁ বেকিং পাউডাৰ আৰু চ'ডাখিনি। এয়া দেখিছেনে, এনেকৈ চালনীৰে চালি দিলে বেচনৰ এইবিলাক লাড্ডুবিলাক ৰখি যায় আৰু যি কিবা যদি আছে এইবিলাকো গুচি যায়। এতিয়া চাওক, মই এইখিনি ধুনীয়াকৈ হাতেৰে মাৰি ল'ম। যেনেকৈ আমি ৰুটি বনাবলৈ আটা মাৰোঁ, ঠিক তেনেদৰে এইখিনি ধুনীয়াকৈ আমি হাতেৰে মাৰি ল'ম। এয়া চাওক, কেতিয়াবা ঘৰত বিস্কুট নাথাকিলে, এইফালে যদি আলহী আহে নহয়, অতি সোনকালে আপোনালোকে এই বিস্কুটটো বনাই দিব পাৰিব। বৰ বেছি এটা টাইম নালাগে। এনেকৈ বনাই খাই চাবচোন, সঁচাকৈ বহুত টেষ্টি হয়। আৰু ঘৰতে বনোৱা বস্তু যিহেতু, একো ভেজাল নাই। দোকানৰ পৰা অনা বিস্কুটবিলাক কিমান দিন পুৰণা হয় কি হয় আমিতো নাজানো। গতিকে এনেদৰে ঘৰত বনাই খালে জুতিটোৱে বেলেগ লাগে আৰু খাই খুব বেছি ভাল লাগে। মোৰ কিন্তু বহুত বেছি প্ৰিয় বিস্কুটটো। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় হয় মোক জনাবচোন কমেণ্ট কৰি পেলাই। এয়া দেখিছেনে, এতিয়া এইখিনি আমাৰ ধুনীয়া হৈ গ'ল। এয়া চাওক, ইমানটোমান জোখতে ৰাখিব আপোনালোকেও। আৰু যদি আপোনালোকৰ অকণমান মাৰাত অসুবিধা হয়, তেনেহ'লে 1 চামুচ 2 চামুচ ঘিউ আকৌ দিব পাৰে। এতিয়া চাওক, ষ্টীলৰ কাঁহী এখন লৈছোঁ মই আৰু ইয়াতে মই অকণমান ঘিউ মুচি লৈছোঁ। যিহেতু মই কেৰাহীত বনাম, আপোনালোকে এইটো অ'ভেনতো বনাব পাৰে। মই কিন্তু আজি কেৰাহীতে বনাম। এতিয়া চাওক, বিস্কুটৰ শ্বেপ দিছোঁ এনেকৈ। বিস্কুটৰ আকৃতি আপোনালোকে নিজৰ জোখমতে দিব পাৰে। এনেকৈ দিব আৰু বিস্কুটখিনি ধুনীয়াকৈ এনেকৈ কাঁহীখনত এফালৰ পৰা দি ল'ব। এয়া দেখিছে নহয়। আৰু এটা কথা মন ৰাখিব, বিস্কুটকেইখনৰ কাষত অকণমান ঠাই এৰিব, কাৰণ বিস্কুটখিনি গৰম হ'লে ফুলি যাব। এয়া দেখিছে নহয়। এতিয়া মই ইয়াতে আলমণ্ড বাদামেৰে ধুনীয়াকৈ গাৰ্নিছ কৰিছোঁ। আপোনালোকে চেৰি নহ'লে পিস্তা বাদাম ঘৰত যি থাকে তাৰে আপোনালোকে ধুনীয়াকৈ এনেকৈ ডেক'ৰেট কৰিব পাৰে। বিস্কুটকেইখন দেখিবলৈ খুব ধুনীয়া হয়। আৰু একো নাথাকিলে একো নিদিলেও কথা নাই, এনেই খাবলৈ সোৱাদ হ'ব। পিছে দিলে কিন্তু দেখিবলৈও খুব ধুনীয়া দেখি। এয়া দেখিছেনে, এইখিনি এতিয়া মোৰ ধুনীয়াকৈ দিয়া হৈ গ'ল। আৰু এইফালে মই কেৰাহীখন প্ৰিহিট হ'বলৈ দি থৈছোঁ। কিছু সময় প্ৰিহিট হ'বলৈ দিলে বিস্কুটখিনি বনোৱাত বেছি সুবিধা হয়। আৰু আপোনালোকে যদি এইটো অ'ভেনত বনায়, তেনেহ'লে অ'ভেনটো প্ৰিহিট কৰি ল'ব লাগিব। এতিয়া চাওক, মই এই কেৰাহীখনৰ ওপৰত এখন ষ্টেণ্ড দিছোঁ। দেখিছেনে, এডাল ষ্টেণ্ড দিছোঁ আৰু এই ষ্টেণ্ডডালৰ ওপৰত কাঁহীখন মই ধুনীয়াকৈ বহাই দিছোঁ। দি এতিয়া 25 মিনিট সময় এনেকৈ ঢাকনি দি মই থৈ দিছোঁ। আৰু এয়া চাওক, 25 মিনিট সময় দেখিছেনে, কি ধুনীয়াকৈ বিস্কুটকেইখন ফুলি উঠিছে। এয়া আৰু তলফালে ধুনীয়া ৰঙচুৱা হৈ গৈছে। এতিয়া এখন বিস্কুট চাব দাঙি দিম। এয়া চাওক, এয়া তলফালে এনেকুৱা হ'লে আপোনালোকে নমাই থ'ব, তেতিয়া গম পাব বিস্কুটখিনি হৈ গৈছে। এয়া চাওক, খাবলৈ যে ইমান টেষ্টি হৈছে। যদি আপোনালোকে বনোৱা নাই, এনেকৈ বনাই চাব হা। আৰু ভিডিঅ'ত কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনে পাইছে। যদি ভাল পায় লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।